Hello students, welcome to my YouTube channel Champa Enlighten. আজি আমি এই ভিডিওটি দশম শ্ৰেণীৰ অধ্যায় 4 কাৰ্বন আৰু তাৰ যৌগসমূহৰ বিষয়ে আলোচনা কৰিম। এই ভিডিওটোত আমি কাৰ্বনৰ ধৰ্মসমূহৰ বিষয়ে জানিম আৰু লগতে কাৰ্যকৰীমূলকৰ বিষয়েও শিকিম। কোনটো কাৰ্যকৰীমূলক থাকিলে কিটন বুলি কয়, কোনটো থাকিলে এলডিহাইড বুলি কয়, কোনটো থাকিলেনো এলকহল বুলি কোৱা হয় তাৰ বিষয়ে আমি জানিম। আৰু প্ৰত্যেকৰে সংকেতনো কেনেকৈ লিখা হয় আৰু গঠননো কেনেকৈ অঁকা হয় তাৰ বিষয়ে আমি আলোচনা কৰিম। লগতে পাঠভিত্তিক কেইটামান প্ৰশ্নোত্তৰো আলোচনা কৰিম, যি কেইটা তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিগত বৰ্ষত সোধা হৈছিল। আহাচোন আমি ভিডিওটো আৰম্ভ কৰো। আমি জানো যে কাৰ্বনৰ যোগ্যতা হল 4, নহয় জানো? প্ৰথমতে আমি কাৰ্বন পৰমাণুটো সিটো লিখি ললো। কাৰ্বনৰ পৰমাণু ক্ৰমাংক কিমান আছিল? 6 আছিল, নহয় জানো? কাৰ্বনৰ যদি পৰমাণু ক্ৰমাংক 6 হয় তেনেহলে তাৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব? 2 4। ইয়াৰ বিষয়ে আমি ইতিমধ্যে পূৰ্বৰ ভিডিঅত আলোচনা কৰিছো। তোমালোকৰ যদি কিবা কনফিউজন থাকে আগৰ ভিডিঅ কেইটা চাই লবা। এতিয়া ইয়াৰে বাহিৰৰ কক্ষত 4টা ইলেক্ট্ৰন আছে, গতিকে কাৰ্বনৰ যোগ্যতা হল আমাৰ 4। কাৰ্বনে কি কৰিব? আন একে কাৰ্বন পৰমাণুৰ লগত 4ডাল হয়তো সহযোজী বান্ধনী গঠন কৰিব, নহলে অনা কাৰ্বন পৰমাণুৰ লগত, অনা কাৰ্বন পৰমাণু মানে একযোজী কিছুমান পৰমাণু আছে, হাইড্ৰোজেন, ক্লোৰিন, এইবোৰৰ লগত সি বান্ধনী গঠন কৰিব। কাৰ্বনে বহুত দীঘল দীঘল শৃংখল গঠন কৰিব পাৰে, অগণন যৌগ গঠন কৰিব পাৰে। কাৰ্বনে অগণন যৌগ গঠন কৰিব পৰা ধৰ্মটোকে কেটিনেচন বুলি কোৱা হয়। এইটো কুৱেশ্যন কিন্তু পৰীক্ষাত আহে 1 মাৰ্কৰ বাবে। কেটিনেচন বুলিলে কি বুজা? এতিয়া তোমালোকে কেটিনেচন ধৰ্ম মানে কি বুজিলা? যে কাৰ্বনে অগণন দীঘল দীঘল শৃংখল যৌগ গঠন কৰিব পাৰে আৰু এই ধৰ্মকে কেটিনেচন বুলি কোৱা হয়। এতিয়া কাৰ্বনে 3 ধৰণৰ শৃংখল প্ৰদৰ্শন কৰে। সেইকেইটা হল, প্ৰথমটো হব পোন শৃংখল বা দীঘল শৃংখল। এতিয়া আমি পোন শৃংখল বা দীঘল শৃংখলনো কেনেকৈ লিখে তাৰ বিষয়ে জানো। আহা, দীঘল শৃংখল বা পোন শৃংখলত কি হব? কাৰ্বন বিলাক এডাল ৰেখাতে থাকিব। তাৰমানে চোৱা, এনেকে বান্ধনী দিবা, কাৰ্বন বান্ধনী কাৰ্বন বান্ধনী কাৰ্বন বান্ধনী কাৰ্বন, এনেকে গৈ থাকিব। মানে এডাল ৰেখাতে পৰমাণু বিলাক থাকিব। তেতিয়াহলে তাক আমি পোন শৃংখল বা দীঘল শৃংখল বুলি কওঁ। আকৌ 2 নম্বৰটো হল আমাৰ শাখা শৃংখল। শাখা শৃংখলত কাৰ্বন পৰমাণুবোৰ শাখা প্ৰশাখা যেনেকুৱাকৈ থাকে তেনেকৈ থাকে। এতিয়া ইয়াৰে গঠনটো কেনেকুৱা হয় চোৱা। শাখা শৃংখলত প্ৰথমতে ধৰা আমি ইয়াত কাৰ্বন দিলো এটা, আকৌ এটা কাৰ্বন দিলো, তেনেকে ধৰা দুটামান কাৰ্বন দিলো। দিয়াৰ পিছত এই কাৰ্বনটোত 4ডালটো লাগিবই কাৰ্বনৰ কাষত, গতিকে আমি ওপৰৰ ফালে এটা কাৰ্বন দি দিব পাৰো, নহয় জানো? আকৌ ইয়াতো দিব পাৰো আমি কাৰ্বন এটা, ইয়াতো কাৰ্বন এটা দিব পাৰো, ইয়াতো কাৰ্বন এটা দিব পাৰো। ঠিক তেনেকে আকৌ ইয়াতো আমি এনেকে ভাগ কৰি কাৰ্বন কাৰ্বন দি দিব পাৰো। এনেকে শাখা প্ৰশাখা নিচিনাকে আমি য'তেই মন যায় ত'তেই কাৰ্বন লগাব পাৰো। ইয়াতো ইয়াৰ পৰা লগাব পাৰো, ইয়াৰ পৰা লগাব পাৰো। এনেকৈ যদি শাখা প্ৰশাখাৰ নিচিনাকৈ থাকে তেতিয়াহলে তাক আমি শাখা শৃংখল বুলি কম। আৰু 3 নম্বৰটো হল চক্ৰীয় শৃংখল। তাৰ মানে ইহঁত কেনেকে থাকিব? চক্ৰাকাৰে থাকিব। 3 নম্বৰটো হল চক্ৰীয় শৃংখল। চক্ৰীয় শৃংখলৰ উদাহৰণ আমি ইতিমধ্যে 2 নম্বৰ ভিডিঅটোত আলোচনা কৰিছো। বেনজিনৰ বিষয়ে, সাইক্লোহেক্সেনৰ বিষয়ে, নহয় জানো? বেনজিনটো কেনেকুৱা আছিলে? এনেকুৱা ষ্ট্ৰাকচাৰ আছিলে। চোৱাচোন, তোমালোকৰ চাইছা যদি তোমালোকৰ চাগৈ মনত আছে, তোমালোকে যদি বুজি পাইছা। এইটো আছিলে বেনজিনৰ ষ্ট্ৰাকচাৰ, চক্ৰকাৰে আছে নহয়, গতিকে এইটো কি হব? চক্ৰীয় শৃংখল। এনেকুৱা বা সাইক্লোহেক্সেনটো কেনেকুৱা আছিলে? এনেকুৱা আছিলে, নহয় জানো গঠনটো? সাইক্লোহেক্সেনৰ গঠন বিলাক এনেকুৱা আছিল। ইয়াৰ মূৰত হাইড্ৰোজেন আছিল, ইয়াত কাৰ্বন আছিলে, নহয় জানো? গতিকে এইবিলাকক কি কোৱা হয়? চক্ৰীয় শৃংখল বুলি কোৱা হয়। বেনজিনটো আমি C6H6 যেনেকে ইয়াত হাইড্ৰোজেন কাৰ্বন দিছো, তেনেকে নিদি আমি সুবিধাৰ বাবে ইয়াতে কি কৰিব পাৰো? গোল চিন এটা দিও ব্যৱহাৰ কৰিব পাৰো। আপাৰ ক্লাছত আগনকে এনেকৈ ব্যৱহাৰ কৰিব লাগিব যেতিয়া আমি ৰাসায়নিক বিক্ৰিয়াবিলাক লিখিম। এই বেনজিনটোক কেকুলিৰ বেনজিন বুলি কোৱা হয়। কেকুলি নামৰ এজন বিজ্ঞানী আৱিষ্কাৰ কৰিছিল বাবে তেওঁৰ সন্মানাৰ্থে ইয়াৰ নাম কেকুলিৰ বেনজিন ৰখা হৈছিল। এতিয়া আকৌ আমি
কাৰ্বনৰ আন এটা ধৰ্মৰ বিষয়ে শিকোৱা হা কাৰ্বনৰ আন এটা ধৰ্ম হল চতুৰ সহযোজ্যতা কাৰ্বনৰ মেইনলি দুটাই ধৰ্ম আছে দীঘল দীঘল শৃংখল গঠন কৰিব পৰাৰ কাৰণে হেতু হৈছে কেটিনেশন ধৰ্ম আৰু চতুৰ সহযোজ্যতা ধৰ্ম এই কোৱেশ্চনটো কিন্তু পৰীক্ষাত আহে কাৰ্বনে কি কি ধৰ্মৰ বাবে অগণন যৌগ গঠন কৰে তেতিয়া তোমালোকে আনসাৰ কি লিখিবা চতুৰ সহযোজ্যতা আৰু কেটিনেশন ধৰ্ম এটা চতুৰ সহযোজ্যতা মানে কি কাৰ্বনৰ বাহিৰৰ কক্ষত কেটা ইলেক্ট্ৰন আছিলে 6 হলে কেটা 4টা 2.4 তাৰ মানে কাৰ্বনে কি কৰিব পাৰে 4টা এক বান্ধনী গঠন কৰিব পাৰে গতিকে তাৰ কি হ'ব কি চতুৰ সহযোজ্যতা ধৰ্ম প্ৰদৰ্শন কৰিব চতুৰ মানে 4 আৰু যোজ্যতা মানে হৈছে পৰমাণুৰ বাহিৰৰ কক্ষত যদি আমি 1 2 3 4 থাকে তেনেহলে সেই সংখ্যাটোকে যোজ্যতা বুলি ধৰো আৰু যদি 5 বা 5তকৈ বেছি থাকে তেনেহলে আমি কি কৰিব লাগিব 8ৰ পৰা বিয়োগ কৰি যোজ্যতা নিৰ্ণয় কৰিব লাগিব মৌল এটাৰ যোজন ক্ষমতাই হৈছে যোজ্যতা ইয়াৰ বিষয়ে আমি পূৰ্বৰ ভিডিঅত আলোচনা কৰিছো প্ৰথম ভিডিঅটো তোমালোকে প্ৰয়োজন হলে সেই ভিডিঅটো চাই লবা এতিয়া আকৌ আমি জানো যে কাৰ্বনে এক বান্ধনী দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী গঠন কৰে নহয় জানো আমি 3 নম্বৰ ভিডিঅটোত শিকিছিলো এক বান্ধনী হলে কি হ'ব এলকেন দ্বি বান্ধনী হলে এলকিন আৰু ত্ৰি বান্ধনী হলে কি আছিল এলকাইন এটি এক বান্ধনী থকা যিবোৰ যৌগ আছে সেই যৌগবোৰক কোৱা হয় সংপৃক্ত যৌগ এই কোৱেশ্চনটো আহে কিন্তু সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ বুলিলে কি বুজা যিবোৰ যৌগত এক বান্ধনী থাকিব কাৰ্বন আৰু হাইড্ৰোজেনৰ যৌগ কাৰ্বন আৰু হাইড্ৰোজেনৰ যৌগবোৰক হাইড্ৰকাৰ্বন বুলি কোৱা হয় তাত যদি এক বান্ধনী থাকে তেতিয়া তাক কোৱা হয় সংপৃক্ত যৌগ আকৌ যদি দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী থাকে তেতিয়া হলে সেই যৌগবোৰক অসংপৃক্ত যৌগ বুলি কোৱা হয় মনত থাকিবনে যেতিয়া কাৰ্বন পৰমাণুৰ মাজত এক বান্ধনী থাকে তেতিয়া তাক কি কয় সংপৃক্ত যৌগ আকৌ যেতিয়া কাৰ্বন পৰমাণুৰ মাজত দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী থাকে তেতিয়া তাক কোৱা হয় অসংপৃক্ত যৌগ এখিনি বুজি পাইছা তোমালোকে ইয়াৰ পৰা কিন্তু তোমালোকৰ তিনিটা ইম্পৰ্টেন্ট কোৱেশ্চন হল প্ৰথমটো হল কেটিনেশন কাক বোলে এটো 1 মাৰ্কৰ বাবে আহে তাৰ পিছত হল সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ কাক বোলে এটো 1 বা 2 মাৰ্কছৰ কাৰণে আহে ইয়াৰ পিছত আমি আলোচনা কৰিলো কাৰ্বনে অগণন যৌগ কিয় গঠন কৰে কেটিনেশন ধৰ্ম আৰু সহযোজ্যতা ধৰ্মৰ বাবে এইটো 1 মাৰ্কৰ বাবে কোৱেশ্চন আহে তোমালোকে এইখিনি ভালকৈ মনত ৰাখিবা এতিয়া আমি কাৰ্যকৰীমূলকৰ বিষয়ে জানো আহা প্ৰথমতে আছে আমাৰ বিষম পৰমাণু মানে হৈছে হাইড্ৰকাৰ্বন অৰ্থাৎ কাৰ্বন আৰু হাইড্ৰোজেনেৰে গঠিত যৌগবোৰত কাৰ্বনৰ বাহিৰে আন যি পৰমাণু থাকে তাক কোৱা হয় বিষম পৰমাণু ধৰা উদাহৰণস্বৰূপে আমাৰ কাৰ্বন আমি টেট্ৰাক্লৰাইড লিখিছো এটো হৈছে কাৰ্বন টেট্ৰাক্লৰাইডৰ সংকেত CCl4 ইয়াৰ এটো কাৰ্বন নহয় জানো আৰু বাকি যেটো আছে পৰমাণু বাকিটো কি আছে আমাৰ ক্লোৰিন আছে নহয় জানো এই ক্লোৰিনটো কোৱা হয় অনাকাৰ্বন পৰমাণু ঠিক তেনেকে কাৰ্বন ডাই অক্সাইড যদি হয় সংকেতটো কাৰ্বন ডাই অক্সাইডৰ অনাকাৰ্বন পৰমাণু কোনটো হ'ব অক্সিজেন এতিয়া আমি বিষম পৰমাণুত প্ৰথমতে হেলোজেনৰ বিষয়ে জানিম হেলোজেন হৈছে পৰ্যায়বৃত্ত তালিকাৰ 17 নং বৰ্গত থকা মৌলকেইটা ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন এইকেইটাৰ কি হয় প্ৰত্যেকৰে যোজ্যতা 1 আৰু এই একযোজি মৌলবিলাকে কি হয় কাৰ্বনৰ লগত সহজে যোজিত হৈ বান্ধনী গঠন কৰে সহযোজি বান্ধনী এতিয়া প্ৰথমতে আমি বিষম পৰমাণুত হেলোজেনৰ বিষয়ে শিকো প্ৰথমতে ধৰা আমি ক্লোৰিন লিখিলো ক্লোৰিন তাৰ পিছত হয় কেতিয়াবা ব্ৰোমিনো থাকে ক্লোৰিন যদি থাকে আমি ক্লোৰো বুলি লিখো যৌগটোৰ নামাকৰণ কৰোতে সন্মুখত আমি ক্লোৰো বা ব্ৰোমিন থাকিলে আমি ব্ৰোমোডি লিখিব লাগিব কাৰ্যকৰীমূলকত আমি হেলোজেনটো হেলো বুলি লিখিলো লিখি এতিয়া প্ৰথমটো ক্লোৰিনৰ কাৰণে আমি কি লিখিম ক্লোৰো আৰু ব্ৰোমিনৰ কাৰণে আমি লিখিম ব্ৰোমো হৈছে এতিয়া যেতিয়া ক্লোৰো থাকিব ক্লোৰো যৌগৰ সদায় সিঙ্গেল বান্ধনী এডাল দি Cl থাকিব সিঙ্গেল বান্ধনী মানে এক বান্ধনী আৰু ব্ৰোমোত কি থাকিব সিঙ্গেল বান্ধনী এডাল দি পেলাই Br থাকিব এই দুটা হৈছে কাৰ্যকৰীমূলক ক্লোৰিন আৰু ব্ৰোমিন তাৰ মানে যৌগটোৰ শেষত ক্লোৰিন থাকিব আৰু শেষত ব্ৰোমিন থাকিব এতিয়া আমি অক্সিজেন থকা বিষম পৰমাণুবিলাক চাওঁ হা বিষম পৰমাণুত আমি অক্সিজেন লিখিলো এতিয়া অক্সিজেন থকা বিষম পৰমাণুৰ কাৰ্যকৰীমূলক আছে 4টা
প্ৰথমটো আমি লিখো এলকহল এলকহল যদি থাকে তেতিয়া হলে যৌগটো যদি এলকহল হয় তাৰ শেষত কি থাকিব OH থাকিব সিঙ্গল বান্ধনী দি পেলাই OH থাকিব যৌগটোৰ শেষৰ ফলে ইয়াৰ পিছত চাও আমি কিটোন কিটোন হলে কেনেকুৱা হ'ব যদি যৌগটো কিটোন হয় তেনে হলে যৌগটোৰ মাজত কাৰ্বন পৰমাণুৰ লগত অক্সিজেনে ডাবল বান্ধনী গঠন কৰিব এই গঠনটো থাকিব মাজত দুটা কাৰ্বনৰ মাজত তাৰ মানে এইফালেও কাৰ্বন থাকিব এইফালেও কাৰ্বন থাকিব তাৰ মাজত এই ষ্ট্ৰাকচাৰটো থাকিব তেনেকৈ থাকিলে আমি সেই যৌগটো কিটোন বুলি বুজিম এতিয়া আমি ইয়াৰ পিছৰটো চাও ইয়াৰ পিছৰটো হৈছে এলডিহাইড এলডিহাইড আছে আৰু এটা আছে কাৰ্বক্সিলিক এসিড এবাৰ আমি এলডিহাইডৰ বিষয়ে জানো আহা 3 নম্বৰটো হল এলডিহাইড এলডিহাইড যদি থাকে তেনে হলে তাৰ কাৰ্যকৰী মূলকটো হ'ব আমাৰ এনেকে কাৰ্বন থাকিব তাৰ পিছতে ওপৰৰ ফালে সিঙ্গল বান্ধনী দি হাইড্ৰোজেন থাকিব আৰু এই কাৰ্বনৰ পৰা তলৰ ফালে ডাবল বান্ধনী দি পেলাই এনেকৈ বেকাকে অক্সিজেন এটা থাকিব তাৰ মানে শেষত আমি এই গঠনটো দেখা পাম ঠিক আছে ইয়াৰ পিছত আমি চাও কাৰ্বক্সিলিক এসিড থাকিলেনো কি সংকেত থাকে কাৰ্যকৰী মূলকৰ তাৰ বিষয়ে জানো আহা এতিয়া কাৰ্বক্সিলিক এসিড যদি থাকে তেতিয়া হলে তাৰ শেষৰ কাৰ্বনটোৰ লগত অক্সিজেনে এই ওপৰৰ ফালে ডাবল বান্ধনী গঠন কৰিব আৰু হাইড্ৰোজেনৰ লগত এক বান্ধনী বা সিঙ্গল বন্ড গঠন কৰিব এইকেইটা হৈছে আমাৰ কাৰ্যকৰী মূলকৰ বিষয়ে ধাৰণা কাৰ্যকৰী মূলকৰ আমি সংকেত বিলাক শিকিলো নহয় জানো এইবোৰ তোমালোকে জানিব লাগিব এই সংকেত বিলাকৰ পৰা আমি যৌগ বিলাক উলিয়াম যৌগ বিলাকৰ সংকেত উলিয়াম তাৰ পৰা আমি গঠন আঁকিব লাগিব এইবোৰ পৰীক্ষাত কিন্তু আহি থাকে 1 মাৰ্কৰ বাবে প্ৰত্যেক বছৰে আহে তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন চালে গম পাবা এতিয়া আমি তোমালোকৰ পাঠ্যপুথি 68 পেজত থকা কাৰ্যকৰী মূলকৰ তালিকাখন চাও আহা তাত থকা গঠনবোৰ কেনেকৈ অকা হয় তাৰ বিষয়ে আমি শিকিম প্ৰথমটো কাৰ্যকৰী মূলক আছে হেলোজেন হেলোজেন থাকিলে তাত কি থাকিব ক্লোৰো থাকিব আৰু ব্ৰোমো থাকিব মানে ক্লোৰিনৰ পৰা ক্লোৰো হ'ব আৰু ব্ৰোমিনৰ পৰা ব্ৰোমো হ'ব এতিয়া ইয়াতে ক্লোৰো যৌগটোৰ উদাহৰণ আছে ক্লোৰো প্ৰপেন আমি প্ৰথমতে ক্লোৰো প্ৰপেনটো আঁকিম ক্লোৰো প্ৰপেন এতিয়া আমি ক্লোৰো প্ৰপেনৰ গঠনটো আঁকিবলৈ হলে আমি ক্লোৰো প্ৰপেনৰ সংকেতটো জানিব লাগিব ক্লোৰো প্ৰপেনৰ সংকেত হল প্ৰপেন বুলি কৈছে নহয় গতিকে তাত তিনিটা কাৰ্বন থাকিব CH3 বান্ধনী এটা থাকিব CH2 CH2 তাৰ পিছত হল Cl এতিয়া ইয়াৰ পৰা আমি গঠন সংকেতটো আঁকিম ইয়াৰ পৰা এতিয়া প্ৰথমতে কাৰ্বন কেইটা আঁকিলো কাৰ্বন কেইটা আছে এটা দুটা তিনিটা কাৰ্বন তিনিটা আঁকিলনো এতিয়া প্ৰথম কাৰ্বনটোৰ লগত হাইড্ৰোজেন কেইটা আছে তিনিটা আছে আমি তিনিফালে তিনিটা এক বান্ধনী দিম দি পেলাই হাইড্ৰোজেন লগাই দিলো তাৰ পিছৰ কাৰ্বনটোত চোৱা কি আছে H2 তাৰ মানে দুফালে দুডাল বান্ধনী দি আমি হাইড্ৰোজেন লিখিব লাগিব তাৰ পিছৰ কাৰ্বনটোত চোৱা আকৌ কি আছে CH2 আছে এতিয়া কি কৰিম আগৰ নিচিনাকে আকৌ আমি বান্ধনী দিম ওপৰলে এডাল তললে এডাল দি পেলাই হাইড্ৰোজেনটো লগাই দিম তাৰ পিছত আৰু কি বাকি থাকিলে ক্লোৰিন থাকিলে ক্লোৰিনটো আমি এফালে লিখি দিলো এটোৰ নাম হল ক্লোৰো প্ৰপেন প্ৰথমতে C কিটা লিখি লবা মানে কাৰ্বন কিটা লিখি লবা বান্ধনী দি তাৰ পিছত যেটা হাইড্ৰোজেন থাকে হেমতে বান্ধনী দিবা আৰু দি পেলাই মূৰত হাইড্ৰোজেন লগাই দিবা আৰু শেষত যেটো যৌগ আছে আমি হেতু লগাই দিলো এতিয়া যদি এটো ক্লোৰো প্ৰপেনৰ ঠাইত ব্ৰোমো প্ৰপেন হয় ব্ৰোমো প্ৰপেন আছিল আমাৰ ক্লোৰো প্ৰপেন আৰু ব্ৰোমো প্ৰপেনৰ একেই হ'ব সংকেতটো খালি ক্লোৰিনৰ ঠাইত কি আহিব আমাৰ ব্ৰোমিন আহিব Br গতিকে ইয়াৰ সংকেতটো একেই হ'ব ক্লোৰিনৰ ঠাইত খালি ব্ৰোমিন বহিব বাকিখিনি গোটেইখিনি গঠনটো একেই থাকিব কাৰ্বন কিটা লিখিবা আগৰ নিচিনাকে হাইড্ৰোজেন কিটা লিখিবা তিনটা আছে তিনটা দিবা
দুটা আছে দুটা বান্ধনি দি হাইড্ৰোজেন লিখিবা দুটা আছে দুটা বান্ধনি দি হাইড্ৰোজেন লিখিবা তাৰ পিছত কি আছে ব্ৰমিনটো লগাই দিবা বুজি পাইছা এনেকে হেলোজেন মৌল সমূহৰ গঠন অকা হয় ইয়াৰ পিছত আমি চাও কি আছে এবাৰ আছে আমাৰ এলকহলত কি থাকিব OH থাকিব আমি কাৰ্যকৰী মূলকৰ তালিকাখনত পাইছিলো নহয় জানো এতিয়া আমাক ইয়াতে উদাহৰণ কাৰ্ড দিছে প্ৰপানল হলেও প্ৰপ আছে নহয় গতিকে কাৰ্বন কেইটা থাকিব আমাৰ তিনিটাই থাকিব ইয়াৰ সংকেত কি হ'ব CH3 CH2 CH2 আৰু অল মানে এলকহল থাকিলে কি থাকে শেষত OH আমি তালিকাখনত শিকিছো OH এটো যদি ইথানল হলহেতেন তেনেহলে এইটো নাথাকে বুজি পাইছা যদি মিথানল হলহেতেন এই দুটা নাথাকে আকৌ যদি বিউটানল আহে তেনেহলে ইয়াতে কি হ'ব CH2 আহিব বুজি পাইছা কেনেকৈ উলিয়াব লাগে আমি এতিয়া প্ৰথম কাৰ্বন এটা দুটা তিনিটা আছে এটা লিখি লও সিঙ্গল বান্ধনী দি লিখি লবা তাৰ পিছতে আমাৰ প্ৰথম কাৰ্বনৰ লগত হাইড্ৰোজেন কেটা আছে তিনিটা আছে তিনিফালে তিনিটা বান্ধনী দিয়া হাইড্ৰোজেন কিটা লগাই দিয়া মত নহয় জানো আৰু পিছৰ কাৰ্বনটোত কি আছে CH2 আছে দুটা বান্ধনী দিয়া আগৰ দৰে একেই হাইড্ৰোজেন দুটা লগাই দিয়া আকৌ পিছৰটোত কি আছে হাইড্ৰোজেন দুটাই আছে আকৌ একেই আগৰ নিচিনাকে বান্ধনী দিয়া হাইড্ৰোজেন দুটা লগাই দিয়া আৰু কি থাকিলে OH আছে OH তো আমি ইয়াত দি দিম সিঙ্গল বান্ধনী দি OH এটো হল প্ৰপানলৰ সংকেত আকৌ যদি ইয়াৰ বিউটানল উলিয়াবলৈ দিয়ে তেতিয়া তোমালোকৰ কি হ'ব এইফালে ধৰা বিউটানল দিছে বিউটানল দিলে ইয়াতে এইখিনিতে ধৰা আৰু এটা সংকেত আহিব CH2 তেতিয়া হলে ইয়াৰ নাম হ'ব বিউটানল হলে তোমালোকৰ আকৌ এইফালে কাৰ্বন এটা আহিব এইফালে তিনিটা হাইড্ৰোজেন আহি যাব এটো হৈছে বিউটানলৰ সংকেত এনেকৈ তোমালোকে লিখিব পাৰিবা ইয়াৰ পিছত কি আছে চাও আহা ইয়াৰ পিছত তোমালোকৰ তালিকাখনত আছে এলডিহাইডৰ উদাহৰণ তোমালোকক দিছে প্ৰপানেল এতিয়া প্ৰপানেলৰ সংকেতত কি হ'ব শেষত COH থাকিব এতিয়া প্ৰথমতে আমি সংকেতটো লিখি লওঁ প্ৰপানেলৰ সংকেত প্ৰপ আছে নহয় গতিকে কাৰ্বন কেটা থাকিব তিনিটাই থাকিব CH3 CH2 তাৰ পিছত আকৌ কি আহিব COH হৈছে গতিকে প্ৰথমতে আমি কাৰ্বন কেটা লিখি লব লাগিব প্ৰথমটোত কেটা বান্ধনী আছে তিনটা হাইড্ৰোজেন তিনিফালে তিনিটা বান্ধনী দি পেলাই লিখি দিয়া হাইড্ৰোজেন লগাই দিলো আমি তাৰ পিছতে নেক্সটটোত কেটা আছে আমাৰ দুটা আছে ইয়াতো আমি দুটা হাইড্ৰোজেন লগালো ওপৰত এটা আৰু তলত এটা তাৰ পিছত আকৌ আমাৰ কি আছে COH আছে এইফালে আমি হাইড্ৰোজেন দিলো মানে কি কৰিলো ডাবল বান্ধনী দি O লিখি দিলো এটো হৈছে আমাৰ প্ৰপানেলৰ সংকেত যদি ইথানেল থাকিলেতেন এই পাৰ্টটো নাথাকে মাজৰখন নাথাকে মানে এইখন নাথাকে আকৌ যদি বিউটানেল থাকিলেতেন তেনেহলে কি হ'ব ইয়াতে আকৌ CH2 এটা যোগ হ'ব বুজি পাইছানে এনেকৈ তোমালোকে আঁকিব লাগিব এটো হৈছে প্ৰপানেলৰ গঠন এতিয়া ইয়াৰ পিছৰটো চাও আমি আছে কিটনত কি আহে আকৌ কাৰ্যকৰীমূলক CO আহে নহয় জানো মাজতে কিটনত কেনেকৈ আহে সিঙ্গল বন্ড ইফালে ডাবল বন্ড দি পেলাই O এটা আহে এটো মানে কিটন যৌগবোৰত মাজতে থাকিব সংকেতটো এতিয়া ইয়াতে উদাহৰণ আকৌ তোমালোকৰ হে প্ৰপ দি আৰম্ভ কৰিছে প্ৰপানন হলেও কাৰ্বন কেইটাই থাকিব আকৌ আগৰ নিচিনাকে তিনিটা থাকিব এতিয়া আমাৰ প্ৰপাননৰ সংকেত হ'ব CH3 CO CH3 হৈছে এতিয়া আমি আকৌ কাৰ্বন কেটা আকিম C কিটা দি ৰলো প্ৰথমতে হাইড্ৰোজেনটো আছে কেটা তিনিটা আছে নহয় জানো এই যৌগটোত তিনটা থাকিলে আমি তিনিফালে তিনিটা হাইড্ৰোজেন লগাই দিলো মূৰত হাইড্ৰোজেন লগাই দিবা তাৰ পিছত কি কৈছিলো অকমান আগত প্ৰপানন মানে কিটন যদি থাকে তেনেহলে মাজতে এই বান্ধনীটো আহে মাজৰ কাৰ্বনটোত এতিয়া তিনিটা আছে ন মাজৰ কাৰ্বন কোনটো এটো গতিকে ইয়াৰ কি হ'ব তলৰ ফালে ডাবল বান্ধনী দি অক্সিজেনটো আহিব হৈছে তাৰ পিছত আমাৰ কি থাকিলে CH3 আছে গতিকে আমি তিনিফালে তিনিডাল বান্ধনী দি হাইড্ৰোজেনটো লগাই দিলো
এনেকে তোমালোকে বিউটানন পেন্টানন এবিলাকৰ গঠন আঁকিব পাৰিবা খালি কিটন হলে মাজত কি থাকিব লাগিব এই গঠনটো থাকিব লাগিব হৈছে এতিয়া আমি ইয়াৰ পিছত কি আছে চাওহা তালিকাখনত আকৌ ইয়াৰ পিছত আছে তোমালোকৰ কাৰ্বক্সিলিক এসিড কাৰ্বক্সিলিক এসিড থাকিলে শেষৰ সংকেতটো কি থাকে COOH এটা কাৰ্বক্সিলিক এসিডৰ উদাহৰণ আছে আমাৰ প্ৰপানয়িক এসিড প্ৰপানয়িক এসিড এতিয়া প্ৰথমতে আমি প্ৰপানয়িক এসিডৰ সংকেতটো জানিব লাগিব প্ৰপানয়িক এসিডৰ সংকেতত কাৰ্বন কেইটা থাকিব তিনিটাই থাকিব নহয় জানো গতিকে ইয়াৰ সংকেত কি হ'ব CH3 CH2 আৰু COOH শেষতে এইটো যৌগটো এই গঠনটো থাকিব শেষত CH3 COOH এতিয়া প্ৰথমতে আমি কাৰ্বন কেইটা লিখি লম কাৰ্বন কেইটা আছে প্ৰপ যেহেতু কেইটা থাকিব তিনিটা আছে গতিকে তিনিটা লিখি ললো তাৰ পিছতে আমি প্ৰথমটো হাইড্ৰোজেন চাম কেইটা আছে তিনিটা আছে তিনিফালে আমি তিনিডাল দি দিলো হাইড্ৰোজেন লগাই দিলো এটা ইয়াৰ পিছৰটো কি হ'ব নো হাইড্ৰোজেন কেইটা আছে ইয়াত দুটা গতিকে আমি ওপৰলে এটা দিম তললে এটা দিম ওপৰলে এটা দিলো হাইড্ৰোজেন আৰু এটা আমি তললৈ দিলো ইয়াৰ পিছত আমাৰ কি আছে COOH আছে নহয় জানো কাৰ্বনটো ললো ইয়াৰ ওপৰৰ ফালে আমি ডাবল বান্ধনি অক্সিজেন দিম আৰু সোঁফালে সিঙ্গল বান্ধনি দি OH দিম তাৰমানে প্ৰপানয়িক এসিডৰ শেষত এই সংকেতটো আহিব COOH হৈছে এনেকে বিউটানয়িক এসিড লিখিব পাৰিবা তোমালোকে পেন্টানয়িক এসিড লিখিব পাৰিবা নহয় জানো একেই নিয়ম চবৰে খালি শেষত এই ষ্ট্ৰাকচাৰটো আহিব আৰু তোমালোকে এইটো উলিয়াব পাৰিব লাগিব অনুবন্ধ চাৰ্ট জানিবই লাগিব তাৰ পৰা তোমালোকে এলকেন এলকিন এলকাইন এবিলাকৰ গঠন সংকেতৰ বিষয়ে জানিব লাগিব তাৰ পিছতে গম পাবা যে কেনেকৈ আমি লিখিব পাৰিম এইবোৰ গতিকে এইবোৰ নাজানিলে তোমালোকে পূৰ্বৰ ভিডিঅ' গোটেই কেইটা চাই লবা মই ডেসক্ৰিপচন বক্সত ভিডিঅ'ৰ লিংক কেইটা দি দিম এতিয়া আমি আকৌ একেবাৰে শেষৰ কি আছে আমাৰ ডি বান্ধনি আছে আৰু ত্ৰি বান্ধনি এতিয়া ডি বান্ধনি আৰু টি বান্ধনিৰ বিষয়ে আমি বহলাই আলোচনা কৰিছো নহয় জানো তৃতীয় ভিডিঅ'টোত তোমালোকে তাৰ বিষয়ে চাই লবা ইয়াতে প্ৰপিন আছে আৰু প্ৰপাইন আছে ইয়াৰ গঠন সংকেতটো আমি তাত আলোচনা কৰিছো এতিয়া আমি তোমালোকৰ 68 পেজৰ প্ৰশ্নাৱলীৰ কোৱেশ্চন কেইটা কৰো আহা প্ৰথম কোৱেশ্চনটো আছে পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিবা এতিয়া আমি প্ৰথমতে পেন্টেনৰ গঠন সংকেতটো জানিব লাগিব পেন্টেন হলে কেইটা কাৰ্বন থাকিব পাঁচটা কাৰ্বন আৰু পেন্টেন উচ্চাৰণটো চাইছানে এন আছে শেষত এন আছে মানে এলকেন তাৰ মানে ইয়াত কি হ'ব সব এক বান্ধনীয়ে হ'ব এলকেনৰ সংকেতটো কি আছিল CnH twice n plus 2 ইয়াতে আমি n is equal 5 পাতিলে আমি যেটো মান পাম হেতু হৈছে পেন্টেনৰ সংকেত C5H কি হ'ব 2 into 5 plus 2 তাৰ মানে C5H কিমান হ'ব 5 2 10 10 2 12টা মানে হাইড্ৰোজেন কেইটা থাকিব আমাৰ 12টা থাকিব পেন্টেনৰ সংকেতটো এতিয়া আমি সমযোগী কেইটা আঁকিম পেন্টেনৰ প্ৰথমটো সমযোগী হ'ব CH3 CH2 CH2 তাৰপিছত আহিব আকৌ CH2 আৰু শেষৰটো আহিব CH3 ইয়াতে কাৰ্বন জুখিছো 1 2 3 4 5 পাঁচটা কাৰ্বন পাইছিলো আমি হাইড্ৰোজেন কেইটা পাইছিলো 12টা 3 3 2 5 5 2 7 7 2 9 9 3 12 তাৰ মানে পেন্টেনৰ সংকেতৰ লগত আমাৰ মিলিছে নহয় জানো এটো এতিয়া আমি সেকেন্ড সমযোগীটোনো কেনেকৈ লিখিব পাৰি হেতু চাও আহা প্ৰথম CH3 লিখিলো তাৰ পিছতে CH2 দিলো তাৰ পিছত CH দিলো দি ইফালে CH3 দিলো এতিয়া ইয়াতে তিনিটা বান্ধনী আছে হাইড্ৰোজেনটো ধৰা ওপৰত আছে তেতিয়াহলে কি হ'ব 1 2 তিনিটা বান্ধনী আছে তলৰ ফালে আমি এটা বান্ধনী দিলো দি পেলাই ইয়াত আকৌ CH3 আমি লিখিলো এটো যদি তোমালোকে জোখা তেনেহলে C5H12 পাবা এতিয়া আমি 3 নম্বৰ সমযোগীটো চাও আহা কেনেকৈ লিখে প্ৰথমতে কাৰ্বনটো দিলা দি পেলাই কি কৰিবা চাৰিফালে চাৰিডাল বান্ধনী আঁকি দিবা দি প্ৰত্যেকটোৰ মূৰত তোমালোকে CH3 লিখি দিবা এতিয়া প্ৰত্যেকটোৰ মূৰত এনেকৈ CH3 লিখাৰ পিছত কাৰ্বন কেইটা আৰু হাইড্ৰোজেন কেইটা যদি তোমালোকে জোখা তেনেহলে C5H12 পাবা
এইটো হৈছে আমাৰ পেন্টেনৰ সমযোগী এইগিটা তিনিটা গঠন আছে তোমালোকে ভালকৈ শিকিবা এইবিলাক কৈছো পৰীক্ষাত আহি থাকে এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটো হ'ল সাইক্লোপেন্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা এইটো কৰিবলৈ হলে প্ৰথমতে আমি সাইক্লোপেন্টেনৰ সংকেতটো জানিব লাগিব তোমালোকে প্ৰথমতে সাইক্লোপেন্টেনৰ সংকেতটো লিখি লবা এতিয়া আমি সাইক্লোপেন্টেন বুলি ক'লে ইয়াতে কি থাকিব গুটেই কিটা এক বান্ধনী থাকিব আৰু পেন্টেন বুলি কৈছে নহয় পেন্টেন বুলি কোৱা কাৰণে কাৰ্বন কেইটা থাকিব 5টা থাকিব এতিয়া সাইক্লোপেন্টেনৰ সংকেত হ'ল C5H10 কাৰ্বন আছে 5টা আৰু হাইড্ৰোজেন আছে 10টা প্ৰথমতে আমি কাৰ্বন কেইটা লিখি লওঁ তোমালোকে এনেকে কাৰ্বন কেইটা লিখিবা এই দুটা এটা ৰেখা লিখিবা ইয়াৰ ফলে ইয়াত এটা কাৰ্বন লিখিলা আৰু ইয়াৰ কোনে কোনে এটো সাইডে এটা ইয়াত কাৰ্বন লিখিবা লিখি ইহঁতৰ মাজত এটা এনেকৈ কাৰ্বন লিখি লবা এই কাৰ্বনৰ পৰমাণু ক্ৰমাংক কিমান 6 পৰমাণু ক্ৰমাংক যদি 6 হয় ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2.4 তাৰ মানে তাৰ বাহিৰৰ কক্ষত কেইটা ইলেক্ট্ৰন থাকিব 4টা ইলেক্ট্ৰন থাকিব এতিয়া আমি প্ৰত্যেকটো কাৰ্বনৰ চাৰিওফালে 4টাকৈ ইলেক্ট্ৰন আঁকিব লাগিব ইলেক্ট্ৰন কেইটা এনেকৈ আঁকিবা যে দুটাই কি কৰে বান্ধনীত অংশগ্ৰহণ কৰে ইটো কাৰ্বনৰ লগত হিটো কাৰ্বনে আৰু বাকি কেইটা বাহিৰৰ সাইডে এনেকৈ দিবা যে হাইড্ৰোজেনে যাতে তাৰ লগত বান্ধনী গঠন কৰিব পাৰে ঠিক তেনেকৈ ইয়াতে এটো কাৰ্বন দিলো আমি ইয়াত এটা দিলো এটোৰ লগত এটা কৰিব নহয় গটিকে এইখিনিত এটা দিলো আৰু এটা ওপৰ ফালে দিলো এটা বাও ফালে দি দিলো এতিয়া লগত কি আছিল আমাৰ হাইড্ৰোজেন আছিল নহয় জানো হাইড্ৰোজেনৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান H ৰ পৰমাণু ক্ৰমাংক 1 হলে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 1 তাৰ মানে তাৰ বাহিৰৰ কক্ষত কেইটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন সেই ইলেক্ট্ৰনটো ইয়াৰ লগত ক্ৰস চিন দি আহিব এতিয়া প্ৰথমতে আমি বান্ধনী কেইটা ৰাখি লওঁ এটো কাৰ্বনে ইয়াৰ লগত এই ইলেক্ট্ৰনটো সমানে ভাগ বতৰা কৰি বান্ধনীৰ সৃষ্টি কৰিব ইয়াতে এইজোৰ ইলেক্ট্ৰন হ'ব এই দুটা কাৰ্বনৰ মাজত এই দুটা ইলেক্ট্ৰন এই দুটা কাৰ্বনৰ মাজত হ'ব এই দুটা ইলেক্ট্ৰন আকৌ এই দুটা কাৰ্বনৰ মাজত হ'ব এই দুটা ইলেক্ট্ৰন এতিয়া আমি বান্ধনী কেইটা আঁকি ললো লৈ যি কেইটা ইলেক্ট্ৰন মুক্তভাৱে আছে এই দুটা মুক্তভাৱে আছে মানে বান্ধনীত অংশগ্ৰহণ কৰা নাই তাৰ লগত তোমালোকে হাইড্ৰোজেনৰ পৰমাণুটো লৈ আহা এটা ক্ৰস চিন দি পেলাই এটা ক্ৰস চিন দি মানে ক্ৰস চিনটো হৈছে আমাৰ ইলেক্ট্ৰন হাইড্ৰোজেনৰ কাৰণে আমি ক্ৰস চিন ব্যৱহাৰ কৰিছো কাৰ্বনৰ কাৰণে আমি ডট ব্যৱহাৰ কৰিছো সেই কাৰণে আমি হাইড্ৰোজেনৰ কাৰণে কি কৰিলো ক্ৰস চিন ব্যৱহাৰ কৰিলো ইয়াতে এটা ক্ৰস চিন দিবা হাইড্ৰোজেনটো লিখিবা আকৌ এফালে এটা ক্ৰস চিন দিবা দি হাইড্ৰোজেনটো লিখি দিবা ঠিক তেনেকৈ ইয়াতো এফালে এটা ক্ৰস চিন দিবা হাইড্ৰোজেন দিবা ইয়াত এটা ক্ৰস চিন দিবা তলৰ ফালে হাইড্ৰোজেন দিবা হৈছে ঠিক তেনেকৈ ইয়াতে কি কৰিবা ক্ৰস চিন এটা দিবা ওপৰ ফালে হাইড্ৰোজেনটো লিখিবা ইয়াতো ক্ৰস চিন এটা দিবা আৰু লগতে হাইড্ৰোজেনটো লিখি দিবা হৈছে এইটোৱে হৈছে আমাৰ সাইক্লোপেন্টেনৰ সংকেত তোমালোকে এটো মনত ৰাখিবা পৰীক্ষাত এবিলা আহি থাকে 1 মাৰ্কৰ পাবে এতিয়া আমি 4 নম্বৰটো চাওঁ আনসাৰ 4 এক নম্বৰটো হ'ল ইথানোইক এসিড ইথানোইক এসিডৰ সংকেতটো হ'ল আমাৰ CH3 COOH হৈছে CH3COOH এতিয়া প্ৰথমতে আমি কাৰ্বনটো লিখি লম কেটা কাৰ্বন আছে দুটা লিখিলো প্ৰথমটো হাইড্ৰোজেন কেটা আছে 3টা গতিকে আমি 3 ফালে 3ডাল বান্ধনী দিলো দি হাইড্ৰোজেনটো লগাই দিলো এতিয়া ওইক এসিড বুলি কৈছে নহয় ওইক এসিড হলে কি হ'ব হেকৰ সংকেতত ওপৰৰ ফালে ডাবল বান্ধনী দি অক্সিজেন থাকিব আৰু এফালে OH থাকিব এইটো হৈছে আমাৰ ইথানোইক এসিডৰ সংকেত তোমালোকে এবিলা মনত ৰাখিবা এবিলা পৰীক্ষা আহি থাকে প্ৰত্যেক বছৰে আহে কিন্তু পৰীক্ষাত এতিয়া আমি সেকেন্ডটো চাও
সেকেন্ডটো কি আছে আমাৰ ব্ৰমোপেন্টেন এতিয়া ব্ৰমোপেন্টেনৰো আমি কি কৰিব লাগিব সংকেত জানিব লাগিব ব্ৰমোপেন্টেনৰ সংকেত জানিবলৈ হলে আমি প্ৰথমতে পেন্টেনৰ কাৰণে কেইটা কাৰ্বন থাকে জানিব লাগিব পেন্টেনৰ কেইটা কাৰ্বন থাকে 5টা কাৰ্বন থাকে নহয় জানো গতিকে কি সংকেত কি হ'ব C5H 10Br এতিয়া ব্ৰমোপেন্টেনৰ কাৰণে প্ৰথমতে আমি 5টা কাৰ্বন আঁকি ললো হয়নে 5টা কাৰ্বন আঁকাৰ পিছত আমি ইয়াতে শেষৰটোত ব্ৰমিন আছে নহয় ব্ৰমো আছে গতিকে শেষৰটোত ব্ৰমিন দিলো আৰু বাকি কাৰ্বনৰ চাৰিফালে আমি 4ডালকে বান্ধনি বনাব লাগিব 1 2 3 1 2 1 2 1 2 1 2 এটা প্ৰত্যেকৰে মূৰত তোমালোকে হাইড্ৰোজেনটো লগাই দিয়া এতিয়া আমাৰ এই কোৱেশ্চনটো পিছতে আকৌ কি কৈছে ব্ৰমোপেন্টেনৰ সমযোগী সম্ভৱ নে আমাক সুধিছে ব্ৰমোপেন্টেনৰ সমযোগী সম্ভৱ কাৰণ প্ৰথমটো তোমালোকে এটোৱে লিখিব পাৰিবা ব্ৰমোপেন্টেনৰ হয়নে পিছৰটো তোমালোকে ইয়াৰ ঠাইতে মই উচি পেলাই লিখি দিছো তোমালোকে নতুনকৈ লিখি লবা ইয়াতে ধৰা হাইড্ৰোজেনটো যদি তোমালোকে ইয়াত আনা তেনেহলে ব্ৰমিনটো ইয়াত আনিব পাৰিবা এইটো তোমালোকে বি নম্বৰ লিখিব পাৰিবা এই নম্বৰটো প্ৰথমতে শিকাটো ব্ৰমিনটো ইয়াত আনিব পাৰিবা নতুবা ব্ৰমিন ইয়াতো আনিব পাৰিবা যদি 3 নম্বৰটো লিখো হাইড্ৰোজেনটো আমি ইয়ালে নিলো ব্ৰমিনটো আমি ইয়ালে লৈ আহিলো এটো হ'ব আমাৰ সি নম্বৰ এনেকৈ আমি ব্ৰমোপেন্টেনৰ সমযোগী লিখিব পাৰো পিছতে আকৌ ব্ৰমিনটো ইয়ালেও আনিব পাৰো ইয়ালৈকো আনিব পাৰো নহয় জানো গতিকে ব্ৰমিনটো যেহেতু দুইজটা 1 আমি ইয়াতো লগাব পাৰিম ইয়াতো পাৰিম ইয়াতো পাৰিম ইয়াতো পাৰিম ইয়াতো পাৰিম হয়নে গতিকে যিকোনো এটা জায়গা লগালে হল ব্ৰমোপেন্টেনৰ সমযোগী সম্ভৱ আনসাৰটো হ'ব এতিয়া আমি ইয়াৰ পিছৰটো চাও হা পিছৰটো কি আছে বিউটানন 3 নম্বৰটো হ'ল আমাৰ বিউটানন বিউটাননৰ সংকেতত কিটোন আছে নহয় গতিকে মাজতে কি আহিব ডাবল বান্ধনী দি পেলাই কাৰ্বন আৰু অক্সিজেন আহিব বিউট আছে নহয় বিউট থাকিলে কাৰ্বন কেইটা হ'ব 4টা কাৰ্বন হ'ব হয়নে গতিকে প্ৰথমটো আহিব আমাৰ CH3 CH2 CO CH3 এটো হৈছে আমাৰ বিউটাননৰ সংকেত প্ৰথমতে আমি কাৰ্বন 4টা লিখি ললো এতিয়া কাৰ্বন 4টা লিখাৰ পিছত আমাৰ কি কৈছিলো মই শেষৰ কাৰ্বনটোৰ পিছতে বা মাজতে কোনোবা এটা জায়গাত ডাবল বান্ধনী হৈ পেলা ও আহিব তেতিয়া হল আমাৰ কিটোন গ্ৰুপ হ'ব এটো হল কিটোনৰ সংকেত এটো কিটোন হৈ কি থাকিব এতিয়া প্ৰত্যেকটো কাৰ্বনত আমি 4টাকে বান্ধনী বনাম 1 2 3 4 হল ইয়াৰ 1 2 ইয়াৰ আছে 1 2 3 4 4 আছে নহয় জানো ইয়াৰ কেডাল আছে এডাল আছে গতিকে আমি তিনিফালে ইয়াৰ 3টা দি দিলো দি পেলাই প্ৰত্যেকটো মূৰতে আমি হাইড্ৰোজেন লগাই দিলো ইয়াতো এনেকৈ লগালো হাইড্ৰোজেন আৰু ইয়াতো আমি হাইড্ৰোজেন লগাই দিলো এতিয়া ইয়াৰ পৰা চোৱাচোন তোমালোকে সংকেতটো ধুনীয়াকৈ উলিয়াব পাৰি এইটো চোৱা CH3 এই প্ৰথমটো হ'ল হয়নে তাৰ পিছৰটো চোৱা এইটো CH2 আছে এই সেকেন্ডটো হ'ল তাৰ পিছত আমাৰ কি আছে CO আছে এইটো থাৰ্ডটো হয়নে তাৰ পিছত আছে CH3 এইটো বুজি পাইছানে আমি ইয়াৰ পৰা কেনেকৈ বনাই আছো বস্তুবিলাক গতিকে তোমালোকে এইবিলাক ভালকৈ শিকি লবা এইবোৰ আহিবই পৰীক্ষা ইয়াৰ পিছৰটো আহিছে হেক্সানেল তোমালোকে এটো নিজে কৰিবাচোন কাৰণ আমি ইয়াৰ আগৰ তালিকাখনত কাৰ্যকৰীমূলকৰ তালিকাত আমি প্ৰপানেলটো শিকিছো নহয় জানো গতিকে আমি হেক্সানেলটো শিকিব লাগিব গতিকে তোমালোকে কৰি চাবাচোন পাৰনে নোৱাৰিলে মই বাৰু কৰাই দিম পিছত এতিয়া আমি 5 নম্বৰটো চাম আহা 5 নম্বৰ প্ৰশ্নটো আমাৰ কি আছে তলৰ যৌগবোৰৰ আমাক নাম লিখিবলৈ দিছে আমি এতিয়া সংকেতটো লিখি লওঁ ৰবাচোন বাৰু প্ৰথমতে সংকেতটো কি আছে CH3 CH2 Br এতিয়া আমাৰ ব্ৰমিন আছে নহয় জানো হয়নে ব্ৰমিন থাকিলে আমি কি লিখো শেষত Br থাকিলে আমি ব্ৰমো বুলি আৰম্ভ কৰো নামটো এতিয়া ইয়াত আমি ব্ৰমো বুলি আৰম্ভ কৰিলো কাৰ্বন কেটা আছে এটা দুটা কাৰ্বন থাকিলে কি হয় 8 হয় ন আৰু বান্ধনী কি আছে মাজত এক বান্ধনী গতিকে কি হ'ব এলকেন ইথ আৰু এন লগ লাগি কি হ'ব ইথেন মানে ইয়াৰ নামটো হ'ল ব্ৰমো ইথেন বুজি পালানে ব্ৰমিন আছে কাৰণে ব্ৰমো লিখিলো কাৰ্বন দুটা আছে কাৰণে ইথ আহিলে মাজৰ বান্ধনী এক বান্ধনী আছে সেই কাৰণে এলকেন আহিলে ইথ আৰু এন লগ লাগি কি হ'ব নামটো
ইথেন গতিকে ইয়াৰ নাম কি হল আমাৰ ব্ৰমো ইথেন এতিয়া নম্বৰটো চাওঁ আহা 2 নম্বৰটো কি আছে হাইড্ৰোজেন সিঙ্গল বন্ড কাৰ্বন সিঙ্গল বন্ড ডাবল বন্ড অক্সিজেন আৰু সিঙ্গল বন্ড কি আছে আমাৰ হাইড্ৰোজেন এতিয়া শেষত যদি এই গঠনটো থাকে তো শেষত উচ্চাৰণটো এল আহিব কাৰ্বন এটা আছে যেহেতু ইয়াৰ নাম হ'ব মিথানেল এনেকে যদি থাকে শেষত এল উচ্চাৰণ আহে আৰু কাৰ্বন এটা আছে কাৰণে আহিব মিথানেল ইয়াৰ পাছৰটো আমি চাওঁ আহা 3 নম্বৰটো কি আছে 3 নম্বৰটোত আছে আমাৰ কাৰ্বন আছে 1 2 3 4 5 পাঁচটা কাৰ্বন সিঙ্গল বান্ধনী দি আছে 1 2 3 4 5 শেষৰ কাৰ্বনটোত ডাবল বান্ধনী নাই ট্ৰিপল বান্ধনী দি আছে সি দি পেলাই আকৌ সিঙ্গল বান্ধনী দি হাইড্ৰোজেন দিছে আৰু এই কিতাপ ইয়াত নাই দিয়া ইয়াৰটো চাৰিটা বান্ধনী হৈয়ে আছে ইয়াত প্ৰত্যেকটো মূৰতে কি আছে আমাৰ হাইড্ৰোজেন আছে এতিয়া ট্ৰিপল বান্ধনী যেহেতু আছে ত্ৰি বান্ধনী যেহেতু আছে শেষত গতিকে এটো কি হ'ব ত্ৰি বান্ধনী থকা কাৰণে ইয়াত কি হ'ব এলকাইন আহিব আইন এতিয়া আমি কাৰ্বন কেইটা জুখিব লাগিব কাৰ্বন কেইটানো আছে আমাৰ কেইটা আছে কাৰ্বন 1 2 3 4 5 6 ছটা কাৰ্বন থাকিলে কি আহিব হেক্স আহিব নহয় জানো হেক্স আৰু হেক্সটো লিখি ললো বাৰু কি আছে কেটা বান্ধনী তিনিটা থাকিলে কি হয় এলকাইন হেক্সৰ লগত আইন যোগ হ'ব কি হ'ব হেক্সাইন ইয়াত আকাৰ দি পেলাই হুচৰি দি দন্তীয়ান লিখি দিবা হেক্সাইন কেনেকৈ লিখিলো গম পালানে কাৰ্বন আছে 6টা সেইকাৰণে আহিল হেক্স ত্ৰি বান্ধনী আছে কাৰণে এলকাইন হোৱাৰ কাৰণে হেক্স আৰু আইন লগ লাগি হল হেক্সাইন তোমালোকে যদি ভিডিঅটিৰ পৰা উপকৃত হৈছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা যাতে মই ভিডিঅ আপলোড কৰাৰ লগে লগে তোমালোকৰ তাত নটিফিকেশন যায় ভিডিঅটো মনোযোগেৰে শুনাৰ বাবে সকলোকে ধন্যবাদ জনালো